This is the question. Yes, it is বহুত ডাঙৰ ডাঙৰ আছে ইয়াত চোৱা ইয়াত কি আছে আমাৰ ব্যালেন্স शीटত দিয়া আছে চোৱা 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 all ratio কিমান দিয়া আছে 1:1 ওকে তাৰপিছত আমাৰ ব্যালেন্স शीटৰ ভিতৰত আমাৰ কি আছে আমাৰ এটা আমি পালো হেৰি এক্সিস্টিং গুডউইল আছে নেকি নাই এক্সিস্টিং গুডউইল নীল ঠিক আছে তাৰপিছত স্টেপ 2 কি কৈছিলো একুইভ্যালেন্ট লসেস আছে নেকি একুইভ্যালেন্ট লসেস আছে এডভারটাইজমেন্ট সাসপেন্স এডভারটাইজমেন্ট সাসপেন্স কিমান 65000 6000 আছে আমাৰ এডভারটাইজমেন্ট সাসপেন্স তাৰপিছত চোৱা আমাৰ তাৰপিছত কি আছে আমাৰ জেনারেল রিজার্ভ ওকে ফ্রি রিজার্ভস যোনটো মই কৈছিলো ফ্রি রিজার্ভ আছে কিমান জেনারেল রিজার্ভ আছে কিমান 90000 ওকে ইয়াল গেট টু ক্লিয়ার তাৰপিছত চাও তাৰপিছত আচ্ছা তাৰপিছত মই কি কৈছিলো এখিনি পিছত মই নিউ ৰেশিওটো খুজিব কৈছিলো yes new ratio কি দিয়া আছে 2:1 ওকে পার্টনার এতিয়াবা 2:1 ত হেৰি কৰিব তাৰপিছত আমাৰ আৰু কি দিয়া আছে চোৱা এতিয়া ইয়ালৈকে হৈ গ'ল এতিয়া WCR বা IFR আছে নেকি WCR নাইবা IFR আছে তো এই দুটাই কি হ'ব নীল এই দুটাই নাই ঠিক আছে ওকে আচ্ছা এখানে যদি একোৱে নাই এতিয়া আমি কি কৈছিলো লাস্ট স্টেপ এটা কৈছিলো একুইভ্যালেন্ট লসেস আর ফ্রি রিজার্ভস কারণে কিবা লিখা আছে নেকি যে পার্টনার ওয়ান্ট টু show this or write off এখানে want to disturb or not do not want to disturb কিবা আছে আছে কিবা নাই তাৰ মানে কোশ্চেনটো কি আছে আমাৰ সাইলেন্ট আৰু কোশ্চেন সাইলেন্ট থাকা মানে কি কৰিম আমি রাইট অফ ওকে তো রাইট অফ কৰিম ক্লিয়ার আচ্ছা রাইট অফ এন্ট্রি কি হ'ব partners capital debit to reserve equivalent losses और এটা হেৰি ফ্রি রিজার্ভ এন্ট্রি কি partners capital credit হ'ব ওকে আৰু ফ্রি রিজার্ভ না ফ্রি রিজার্ভ ডেবিট হ'ব ঠিক আছে তো এইটো হয় দুটা এন্ট্রি রাইট আচ্ছা তো এই দুটা এন্ট্রি কৰিম ফ্রি রিজার্ভ এন্ট্রি এন্ড equivalent losses এন্ট্রি আগত কৰিলো ঠিক আছে ইয়াত আমাৰ স্যাক্রিফাইসিং পার্টনার বা হেৰি পার্টনার লাগিব গেইনিং পার্টনার নালাগে তো আমি এটা ক্যালকুলেট কৰিব লাভ নাই আচ্ছা তো আমি এটা কৰিলো আমাৰ equivalent losses কি আছে advertising suspense আছে আমাৰ 6000 রাইট এতিয়া আমি কি কৰিম এই এন্ট্রিটো কৰিম টু এডভারটাইজমেন্ট হল আচ্ছা equivalent losses হয় ইয়াত কি আছে আমাৰ তিনটা একাউন্ট ডেবিট হ'ব ডেবিট কি হ'ব তিনটা পার্টনার আছে কি এটা আশিস এটা আকাশ আৰু এটা অমিত আচ্ছা মই এএস বুলি মানো এটা একে বুলি মানো আৰু এটা এম বুলি মানো ঠিক আছে আচ্ছা ইহঁতৰ ক্যাপিটাল একাউন্ট কিমান হ'ব এটো ওল্ড রেশিও ভাগ হৈ যাব রাইট তো ওল্ড রেশিও কি আছে 1:1 তো 2000 হৈ গ'ল আচ্ছা ক্লিয়ার এটা চোৱা এর দুই নম্বৰ আছে ফ্রি রিজার্ভস কিমান আছে আমাৰ জেনারেল রিজার্ভ আছে ফ্রি রিজার্ভস ভিতৰত জেনারেল রিজার্ভ আছে আৰু কিমান আছে 90000 এটা চোৱা 90 ন 90000 আছে এতিয়া এই 90000 এন্ট্রিটো কি হ'ব আমাকটো এ 1 টু শো বুলি কোৱা নাই ন আমাৰ এইখিনি এন্ট্রি দৰকাৰ নাই আমাৰ ওকে তো আমাৰ যদি কোশ্চেনটো সাইলেন্ট আছে একো কোৱা নাই ন তো আমি কি কৰিম এই দুটা এন্ট্রি কৰিম মানে এনেকুৱা টাইপৰ এন্ট্রি কৰিম ঠিক আছে সেইটো রাইট অফৰ কেছটো কৰিম এটা ৰাইট অফৰ কেছটো কোনটো কৰিম ফ্রি রিজার্ভটো কৰিম আচ্ছা ফ্রি রিজার্ভ কি আছে আমি ফ্রি রিজার্ভ তাৰপিছত কি কৰিম আমি পার্টনার্স ক্যাপিটাল কৰোঁ এটা ইকুয়াল AK টু AS টু AM রাইট তিনটা পার্টনার আছে আৰু তিনটা পার্টনাৰক ওল্ড রেশিও দি দিম আমি তো 9000 ফোন আহিলে সাউন্ডটো হেৰি হৈ নাযায় ঠিক আছে ইয়ালৈকে আৰু একাউন্টেন্ট লসেস জৰো এটো হৈ গ'ল ঠিক আছে ন দুটা এন্ট্রি আচ্ছা তাৰপিছত এইখিনি এন্ট্রি নাই এইখিনি আমাৰ কাম খতম ওকে
আমাৰ এই দুটা এন্ট্ৰি কৰিলো তাৰপিছত আমাৰ কি লাগে এতিয়া ৰিভলিউশন একাউন্ট বনাব লাগে ৰাইট তো ৰিভলিউশন একাউন্ট আমি ইয়াত বনাই লও ধুনীয়াকৈ ঠিক আছে ৰিভলিউশন একাউন্ট ঠিক আছে ক্ৰেডিট এন্টাৰ এই ভিডিঅ'টো হিল থকা লিখা কি লাগে এই হিল থকা লিখা এইটো এই লাইটৰ কাৰণে লাগে আচ্ছা এতিয়া চোৱা ইয়াত কি হৈছে Okay, ইয়াত চোৱা ৰিভলিউশন ইয়াত কি কৈছে চোৱা এবাৰ হেল্ল' নম্বৰ 1 পইণ্ট চোৱা এবাৰ ভালছে চোৱা ভ্যালু অফ ষ্টক টু বি ৰিডিউস টু 125 2 কৈছে মানে ইয়াত চোৱা ভ্যালু অফ ষ্টক কিমান আছে ষ্টক আমাৰ বেলেন্স শ্বীটত কিমান আছে চোৱা এবাৰ বেলেন্স শ্বীটত কিমান আছে 140,000 বেলেন্স শ্বীটত আছে 140,000 এতিয়া আমাক কি কৈছে 1,20,000 মাইনাস নহয় আমাক এইটো কোৱা নাই আমাক এই বস্তু মানে ইয়াৰ পৰা 1,25,000 মাইনাস কৰিব কোৱা নাই আমাক কি কৈছে যে এই বস্তুটো ন 1,25,000 লৈ কি আনা মানে ইয়াত কিমান কৰা প্লাস -15,000 কৰা নহয় মানে 40 পৰা 125 আনা হে মাইনাসে হল বাবা মাইনাসে হ'ল বাট মাইনাস কোনটো এমাউন্ট কৰিম হেটো 142 শুনা বস্তুটো শুনা মানে আমাক কৈছে আমাৰ লেনদেন মেচিনাৰী কিমান আছে 140 আছে ঠিক আছে আচ্ছা এতিয়া এইটো 142 125 লৈকে আনা 2 মানে এইটোৱে কৈছে 145 লকে আনা না 125 140 পৰা 125 লৈকে আনা তাৰ ভ্যালুটো ৰিডিউস কৰা এন্ড আনি মিলি ক'ত ৰাখা 125 তো 2 মানে এইটোৱে কৈছে চোৱা হেনে 140 পৰা মাইনাস হল 125 25 মাইনাস না হ'ব ইয়াত মানে ডিক্রিজ হল ডিক্রিজ হল তে কিমান ডিক্রিজ হল বইটো 15,000 yes 15k ডিক্রিজ হল তো ডিক্রিজ হল ওকে ক্লিয়ার আছে কি কলা তুমি এফালৰ পৰা চাব গ'লে তো মাইনাসে আছে মাইনাস হৈছে বাট মই কৈছো যে এই 25k টো মাইনাস নাই হ'ব মানে আগত আমি কি কৰো চোৱা মানে মই গম পালো সব টোটাল এমাউন্ট আছে স্টকৰ 140 এইটো ল্যান্ড হয় স্টক হয় স্টক 140 স্টক আছিল হেই স্টকটো পাই আপোনাৰ 15,000 টো লেস হ'ব ঠিক আছে লেস হয় 125,000 আহিলে yes মানে এটা স্টকটো 125 হ'ব ঠিক আছে আচ্ছা এটা চোৱাচোন পয়েন্ট এটো হৈ গ'ল 1 ৰাইট তাৰপিছত পয়েন্ট 3 টো চোৱা এবাৰ দুটাৰে মই বুজাই দিছো পয়েন্ট 3 টোত কি লিখা আছে ল্যান্ড এন্ড বিল্ডিং এপ্ৰিশিয়েট হ'ব বাঢ়িব বাই 62,000 হেল্ল' কি কম ইয়াত কি আছে চোৱা এবাৰ আৰু কি হ'ল ল্যান্ড এন্ড বিল্ডিং কিমান আছিল আমাৰ ল্যান্ড এন্ড বিল্ডিং কিমান আছিল চোৱা এবাৰ 400 কি আছিল 400k ওকে এটা কৈছে যে ল্যান্ড এন্ড বিল্ডিং টো কি কৰা কম বঢ়োৱা ওকে বঢ়োৱা কিমান দি 62 দি তাৰমানে এতিয়া নিউ ভ্যালুটো কি হৈ যাব 62 নিউ ভ্যালু কি হৈ যাব 62 what হৈ গ'ল নিউ ভ্যালু মানে ইয়াতটো বুক ভ্যালু আছিল তো বুক ভ্যালু আছিল 400 এটা কৈছে যে 62,000 বঢ়োৱা তো কিমান হৈ যাব নিউ ভ্যালু 62 আৰু 4,000 প্লাস কৰিলে হ'ব 400 400 462 462 তো এই বস্তু ক্লিয়াৰ মানে ইয়াত কি হৈছে চোৱা আমাৰ ল্যান্ড যোনটো আছে ন এটো প্লাস হৈছে কিমান 62,000 ক্লিয়াৰ আছে আচ্ছা তো ইয়াত তুমি বুজিলা না ইয়াত লিখা আছে বাই তো বাই যেটা লিখি থাকিলে তেতিয়া এই এমাউন্টটো যোনটো দিয়া আছে 62,000 তো সেই গোটে 62,000 টো আমি প্লাস কৰিলো এপ্ৰিশিয়েট মানে প্লাস বাই এপ্ৰিশিয়েট মানে কম বাই হলে প্লাস 2 হলে মাইনাস আরে এনেকুৱা কথা না বাবা ভালছে কোশ্চেনটো চোৱা এবাৰ কোশ্চেনটো কি কৈছে চোৱা এবাৰ ভ্যালু অফ স্টক টু ওকে ৰিডিউস কৰিম আমি কিমান লগে ৰিডিউস কৰিম 125 লগে এটো আছিল কিমান 140 আছিল ওকে তাৰমানে ইয়াত কৈছে যে তুমি ৰিডিউস কৰা 15,000 145 পৰা হেৰি আহা 140,000 স্টক তো 40,000 আছিল 140,000 ये लैंड बिल्डिंग का है এটো ভ্যালু অফ স্টক মই পয়েন্ট 1 টো বুজাই আছো তাৰপিছত পয়েন্ট 3 টো চোৱা এবাৰ তাত কি কোৱা আছে যে ল্যান্ড এন্ড বিল্ডিং কি আছিল আমাৰ আছিল 4 লাখ আছিল ওকে
মানে 400k এটা 400k পা কি ক'লে যেটো বহুৱা তুমি কিমান বহুৱা 10% मतलब decrease करना है 62k এপ্ৰিশিয়েট কৰিব কৈছে এপ্ৰিশিয়েট কৰিব কৈছে এপ্ৰিশিয়েট মানে বহুৱা কৈছে প্লাস কৰিব কৈছে তো ইয়াৰ ভ্যালু বাঢ়ি গৈছে কিমান বাঢ়িছে 62000 বাঢ়ি গৈছে ওকে তাৰ মানে ইয়াত 62000 বাঢ়ি গৈছে তো কিমান হ'ল 462k হ'ব বুজিলা মানে দুটা ওয়ার্ডত কি ডিফারেন্স আছে চোৱা ইয়াত কৈছে বাই 62k ওকে এন্ড ইয়াত কৈছে টু 125k নহয় এটা সব ভ্যালু অফ মেশিনারি টু বি প্লিজ थर्ड वाला नहीं मैं टू वाला बोल रही हूं बाय 10% हे 10% ৰ ডেপ্ৰিসিয়েশন কৰিব কৈছে অ হেতু পিছৰ কথা অ হেতু কৰিম বাৰু হেতু পিছৰ সেইটো কৰা নাই নি দিয়া নাই কৰা আমি 1 and 3 টো বুজাই আছো সো 1 আৰু 2 কি বুজালো মই 2 125 ক'লে ওকে মানে নিউ ভ্যালু লকি কৰা তোমাক এটো বুজাই আছো সো এবাৰ 140 আছিল তো আমি কি কৰিলো 125 লকি আনিব গৈছে তাৰ মানে 125 লকি যদি আনো দেন কি হ'ব 15k লস হ'ব ন আমাৰ হল তো 2 ৰ মানে এটো বুজাই আছে এন্ড বাই 62k মানে 62k বহুৱা বুলি কৈছে বুজিলা 2 মানে ইয়াৰ লৈকে এন্ড এটো মানে 62 বহুৱা বা 62 কমোৱা চোৱা ইয়াত কি লিখা আছে 2 125 তো আমি 125 মাইনাস বা প্লাস কৰিলো নেকি আমি নাই কৰা ন আমি কি কৰিলো 125 লৈকে আনিলো তো 2 মানে এটো বস্তু এন্ড বাই মানে আমি 62 প্লাস বা মাইনাস কৰিলো তো এটো বস্তু মই বুজাই আছো বুঝলা নে না বুঝা কোশ্চেন নাম্বার হেতু হিমানটো লকে আনিব লাগিব আৰু এটো ইমানটো লকে যাব লাগিব না এটো ইমানটো আৰু বহুৱা আৰু বহুৱা আৰু বহাব লাগিব প্লাস কৰিব লাগিব yes আৰু এটো কৈছে ইমানটো লৈকে আনা তো ইমানটো 15000 টো মাইনাস হৈছে yes তো এটো বস্তু ক্লিয়াৰ আছে আচ্ছা তো ইয়াত কিমান ৰেকৰ্ড হ'ব 15k ৰেকৰ্ড হ'ব এন্ড ইয়াত কিমান ৰেকৰ্ড হ'ব 62k ঠিক আছে আচ্ছা ইয়াত কি হৈছে আমাৰ এসেট এটা কমি গৈছে রাইট তাহলে এটা কি হয় লস ওকে লস মানে ডেবিট হ'ব তাৰপিছত কোৱা মানে ৰিভলিউশনৰ ডেবিট হ'ব তাৰপিছত কোৱা এটো ক্ৰেডিট হ'ব ইয়াৰ কি আছে এসেট আমাৰ বাঢ়ি গৈছে ঠিক আছে কিমান বাঢ়িছে কোৱাচোন এবাৰ এসেট এটো 2 62 62k বাঢ়িছে ঠিক আছে আৰু এটো কি হ'ব আমাৰ কাৰণে প্ৰফিট মানে এই কাৰণে আমাৰ এটো ক্ৰেডিট হ'ব ক্লিয়াৰ আছে ইয়ালৈকে হল আচ্ছা তো 1 and 3 পইণ্ট এনেকে মই যাম মইটো লিখিলা আচ্ছা জলদি এইটো লিখাবা ফটো মৰা কি চোৱা প্লাস কেতিয়া হ'ব মানে ইয়াৰ আমি কেতিয়া গো প্লাস কৰিম যেতিয়া হ'ব আমাক decrease না 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 oh plus Appreciate. increase or appreciate yes appreciate or increase or increase okay তেতিয়া আমি প্লাস কৰিম and minus কেতিয়া কৰিম যেতিয়া আমি লিখা থাকিব yes reduce নাইবা decrease ঠিক আছে decrease নাইবা কি লিখা থাকিব depreciated না লস না 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 depreciated লিখাব depreciated কি ঠিক আছে তো তেতিয়া আমি কি কৰিম মাইনাস কৰিম বুজিলা বস্তুখিনি আচ্ছা প্লাস এন্ড মাইনাস টু এটোৰ ওপৰত ডিপেন্ড কৰিব এন্ড এইখিনি ল্যাঙ্গুৱেজটো পঢ়িলে তোমাৰ বুজিব লাগিব যে এটো কি কৈছে ইয়াৰ লৈকে আনা আৰু এটো কৈছে ইমানটো কম ঠিক আছে আচ্ছা ওকে ওকে এটা চোৱা আমাৰ কি আছে এইনি হৈ গ'ল বুজিলো আমি 1 and 2 আচ্ছা এটা আমি জলদি আগত কৰি লম তো সো পয়েন্ট 1 টো কি কৈছে আমাৰ ভ্যালু অফ স্টক কোনে কল কৰিলে চাল बामी बात है उससे ट्यूशन काम ओके ओके याद सो आवर फर्स्ट नंबर पॉइंट কি আছে ভ্যালু অফ স্টক ইজ টু বি রিডিউসড টু 125 তো আমি কি হল हेलो ভ্যালু অফ স্টক কি হল রিডিউস হল ओके अच्छा तो ऐसे रिड्यूस होले कल लिखो हमें याद लिखो राइट तो याद लिखिम टू स्टॉक किमान 15k cos 125 140 আছিল 125 লগে আনিলো তাহলে কিমান ডিক্রিজ হল 15k আচ্ছা তাৰপিছত চল তাৰপিছত কি আছে ভ্যালু অফ মেশিন টু বি ডিক্রিজ বাই 10% আচ্ছা তো ইয়াতো মেশিন কি আছে তোমাৰ ডিক্রিজ আছে মেশিন টু ডিক্রিজ আছে আচ্ছা তো ডিক্রিজ হলে এসে ডিক্রিজ হলে তো ইয়াত লিখিম কিন্তু এটা কি কৈছে চোৱা এবাৰ মেশিনৰ ভ্যালু কিমান আছে মেশিনৰ ভ্যালু কিমান আছে চোৱা এবাৰ বেলেন্স শিটত 2,50,000 2,50,000 আছিল and 2,50,000 or not কিমান ডিক্রিজ আছে 10% ডিক্রিজ হৈছে তো 10% ডিক্রিজ কৰি দিম কিমান হয় 25,000 হ'ল
এইটো ডিক্ৰিজ হ'ল তাৰপিছত কোৱা land and building to be appreciated by 62000 land and building বাঢ়িলে asset বাঢ়িলে ক'ত লিখো ইয়াত ক্রেডিট তো land and building আমাৰ asset বাঢ়িলে কিমান বাঢ়িলে 62000 okay appreciated by 62000 তো ইয়াত 62k বাঢ়িল ক্লিয়াৰ আচ্ছা এই 15k টো ডাবল ষ্টাৰ এটা মাৰিবা okay কেনেকৈ আহিলে এইটো একদম মাথা লগাবা that's one provision for doubtful debt to be made 5% on sundry debtor আচ্ছা তো PDD বনাব লাগে PDD বনোৱা মানে কি liability account এটা ক্ৰিয়েট হৈছে তো liability account ক্ৰিয়েট হোৱা মানে কি liability account বাঢ়িছে মানে কি তো লছ আচ্ছা তো ডেবিট সাইড হ'ব PDD কিমান তোমালোক ফুল ফৰ্ম লিখিবা আচ্ছা PDD কিমান হ'ল 80,000 into 500 हां 5% of 80000 कहां पे है सन्डी डेटोर माने पीडीडी से कैलकुलेट करो कोबा कैलकुलेट करो सन्डी डेटोर का तो सन्डी डेटोर 80000 ओके 80000 into 5/100 ठीक है अच्छा तो कितना निकले 800 into 5 तो 4000 ओके तो 4000 निकले ताकि को 5 नंबर Akash was to carry out reconstitution of the firm. Akash এই কামবোৰ কৰি আছে reconstitution of the firm তাৰ পিছত তাক remuneration দিয়া হৈছে কিমান 10000 ওকে তাহলে কি হয় পার্টনার্স remuneration কি হয় আমাৰ কাৰণে এটা লস হয় রাইট তো লস যদি আমি ইয়াত রেকর্ড কৰিম তো ইয়াত লিখিম আমি পার্টনার্স remuneration এর কার remuneration আকাশ রেমুনেশন ক্যাপিটাল অ্যাকাউন্ট কোৱা এটো কি হয় না পার্টনারসৰ লস হয় পার্টনার্সৰ লস হয় ফার্মৰ লস হয় কাৰণ এইটো আমি কাক দিছো পার্টনারক আমি দিছো পার্টনারক স্যালারি টাইপৰ দিছো মানে পার্টনারে এইখিনি যে কাম যে কৰি আছে এই যে প্ৰফেশন ৰেশিও যে চেঞ্জ হ'ল তাৰপিছত এইখিনি যে ভ্যালুজবোৰ বাঢ়িছে নে কমিছে এইবোৰ যে ৰিসাৰ্চ কৰিলো তো এইবোৰৰ কাৰণে আমাৰ ইয়াত কি দিব লাগে পইচা দিব লাগে হৈ গ'ল তো কাৰণ ইউটো টাইম ইনভেষ্ট কৰিছো ন তাৰ পইচা দিব লাগিব আচ্ছা ঠিক আছে তো সেই পইচাটো যদি দিও আমি তো এইটো কি হ'ব আমাৰ কাৰণে লস হ'ব আমি মানে কোন ফাৰ্ম ডেবিট সাইডে হ'ব দেখুন ডেবিট সাইড হ'ব কিমান 10000 হ'ব ইয়ালৈকে ক্লিয়াৰ আৰু নাই ঠিক আছে আৰু একো নাই হ'ল আচ্ছা তো আমি এতিয়া কি কৰিম এইটো 60,000 Balance কৰিম? ব্যালেন্স কৰাৰ পিছত ইয়াত কি আহিব 62k আহিব ইয়াত 62k আহিব Right? মাইনাস কৰিম 62 মাইনাস এইটো কিমান 25 15 40 40 54 54 তো 62 minus 54 যদি কৰো তেতিয়াহলে আহিব কিমান 8k এটা আহিব ওকে আৰু 8k টো যদি ইয়াত আহিছে দেন প্ৰফিট ৰেট এইটো হ'ল আমাৰ প্ৰফিট হ'ল ক্লিয়াৰ प्रॉफिट निकल गया এটা চোৱা আচ্ছা প্রফিট লাগো ঠিক আছে এটা কি কৈছে চোৱা কোশ্চেনৰ লাষ্টত পাস নেসেসারি জার্নাল এন্ট্রিজ টু গিভ দা অ্যাবভ আচ্ছা তো জার্নাল এন্ট্রিজ পাস কৰিব লাগে ঠিক আছে আমি দুটা জার্নাল এন্ট্রি কৰিলো আমি ৰাইট আগতে ঠিক আছে এতিয়া ইয়াৰ পৰা কেটা এন্ট্ৰি ওলাব বুলি কৈছিলো মই তিনটা এটা এন্ট্ৰি এনেকুৱা এটা এন্ট্ৰি এটো আৰু এটা প্ৰফিটৰ এন্ট্ৰি তিনটা এন্ট্ৰি ঠিক আছে তিনটা এন্ট্ৰি ওলাব তো আমি দুটা এন্ট্ৰি কৰিলো আমি এতিয়া বাকি তিনটা আমি কৰি দিম ওকে তো বাকি তিনটা কি হ'ব চোৱা কিটো নহয় গৰি ৰিভলিউশন দেন কি হ'ল তিনটা এন্ট্ৰি কৰিম চোৱা তো থাৰ্ড নম্বৰ এন্ট্ৰিটো কি হ'ব revaluation account debit to stock account to machinery account to PDD right তো আকাশ কাউন্ট तो आकाश कैपिटल अकाउंट होगा तो revaluation account debit to স্টক অ্যাকাউন্ট stock তো মেশিনারি machinery তো পিডিডি অ্যাকাউন্ট to PDD তো আকাশ অ্যাকাউন্ট to आकाश ক্যাপিটাল कैपिटल অ্যাকাউন্ট ठीक है तो आकाश कैपिटल 10 के PDD हमारे ही गो किमान না প্রফিট বেলাই হ'ব ना प्रॉफिट नहीं होगा प्रॉफिट का एंट्री अलग से होता है प्रॉफिट या फिर लॉस का एंट्री अलग से होता है अच्छा तो এটো তাৰপিছত PDD কিমান আহিলে 4k তাৰপিছত মেচিনাৰী কিমান আহিলে 35 স্টক 15 15 ओके तो यार এই গ'ল আমাৰ 54k ঠিক আছে এনে প্লাস কৰিলে মানে 54 ওলাব ইয়াত লিখিলে তাৰ 6 নম্বৰ এন্ট্ৰিটো কি আহিলে রিভলিউশন অ্যাকাউন্ট তো রিভলিউশন অ্যাকাউন্ট ডেবিট 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 টু প্রফিট অ্যাকাউন্ট নহয় নহয় প্ৰফিট একাউণ্টৰ আমি এতিয়া এনেকৈ নকৰোঁ প্ৰফিট একাউণ্টৰ পিছত কি হ'ব
তেন্তে প্ৰফিট একাউণ্টটো পিছত কি কৰে Land or এইটো এন্ট্ৰিটো কোৱা লেণ্ড এণ্ড বিল্ডিং একাউণ্ট ইয়াৰ একাউণ্টৰ এন্ট্ৰিটো কোৱা আগত ৰিভলিউশ্যন একাউণ্ট ডেবিটেড টু লেণ্ড এণ্ড বিল্ডিং একাউণ্ট নহয় ৰিভলিউশ্যন একাউণ্টৰ ডেবিট চাইডে আছে নেকি নাই ক্ৰেডিট চাইড আছে ৰিভলিউশ্যন একাউণ্ট ডেবিটেড টু লেণ্ড এণ্ড বিল্ডিং একাউণ্ট নহয় ৰিভলিউশ্যন একাউণ্টৰ ক্ৰেডিট চাইডে আছে তাৰমানে শুনা আমি যেতিয়া এই ডেবিট চাইডৰ এন্ট্ৰিটো বনাও ন একাউণ্টৰ পৰা চোৱা একো নাই চোৱা ইয়াৰ পৰা যেতিয়া বনাও আমি এন্ট্ৰিটা তো ৰিভলিউশ্যন একাউণ্ট ডেবিটটো এনেকৈ বনাও ঠিক হেডিং একাউণ্ট ডেবিটটো এনেকৈ বনাও সব হেডিং একাউণ্ট ক্লিয়াৰ বাট যেতিয়া আমি এইটো চাইডৰ এন্ট্ৰি বনাও ন মানে এইটো চাইডৰ বনালে ৰিভলিউশ্যন একাউণ্ট ডেবিটেড টু ষ্টক একাউণ্ট ডেবিটেড টু ষ্টক একাউণ্ট ৰিভলিউশ্যন একাউণ্ট ডেবিটেড টু মেচিনাৰী একাউণ্ট চোৱা কিন্তু এইটো চাইডৰ যদি এন্ট্ৰি যদি কৰোঁ না তেতিয়াহ'লে ষ্টাৰ্টিংটো ইয়াৰ পৰা হয় তেন্তে এইটো এনেকৈ লেণ্ড এণ্ড বিল্ডিং একাউণ্ট ডেবিটেড টু ৰিভলিউশ্যন একাউণ্ট Yes, so it is for revolution account create was right? Acha, so here we go. Land and building account debit to swap revaluation account. কিমান 62k 62k. ইয়াৰ কি হ'ল? এতিয়া হনা ইয়াত কি আছে লাষ্টৰ? Profit right? আমাৰ কি আছে? Profit কিমান আছে কোৱা এবাৰ? 8000 right আচ্ছা তো এটো এন্ট্ৰি আমাৰ কৰিব লাগে ন তো এটো এন্ট্ৰি আমি কেনেকৈ কৰিম চোৱা আমাৰ দুটা মেথড আছে ৰাইট এটা আছে যে old values will appear ঠিক আছে appear আৰু এটা এই গ'ল new values will appear মানে কৰা আছে চোৱা নিউ ভ্যালুজ উইল এপিয়াৰ নে ওল্ড ভ্যালুজ ক'ত আছে কনসেপ্টটো লোৱা লিখা আছিল এইটো মানে ৰিভলিউশ্যন একাউণ্টে পঢ়া আছিল মোৰ ওপৰত ৰিভলিউশ্যন একাউণ্ট ৰিভলিউশ্যন ফুল ইয়াত কি লিখা আছে whenever and না এটা নহয় আচ্ছা এটা চোৱা কি ক'লো মই যদি all values will appear লিখা থাকে ঠিক আছে তো কি কৰিম আমি চোৱা এটনে চোৱা এবাৰ all values will appear যদি কৰোঁ তেতিয়াহ'লে প্ৰফিটক কি কৰিম আমি gaining to partners. yes gaining partner debit to sacrificing partner ঠিক আছে মই কৈছো না হ্যাপি তো স্টার্টিং হ্যাপি দি হ'ব এন্ড যদি লস যদি থাকে দেন কি হ'ব sacrificing partner debit to gaining partner তো এটোটা আমি বুজালো রাইট এটা চোৱা যদি কয় যে নিউ ভ্যালুজ উইল appear নাইবা want to show the effect effect to দেখাব বিচাৰে তো আমি কি এন্ট্ৰি কৰিম প্ৰফিট হলে ইয়াৰ আমাৰ দুটা এন্ট্ৰি আছে প্ৰফিট হলে আমি কি কৰিম ৰিভলিউশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্স ক্যাপিটাল একাউণ্ট ৰাইট এন্ড যদি আমাৰ যদি লস হয় দেন কি কৰিম পাৰ্টনাৰ ক্যাপিটাল একাউণ্ট ডেবিট টু ৰিভলিউশ্যন একাউণ্ট ৰাইট তো এতিয়া আমি কোনটো কৰিম আমাৰ ইয়াত কোশ্চেনত কি দিয়া আছে ওল্ড ভ্যালুজ উইল এপিয়াৰ না নিউ ভ্যালুজ উইল এপিয়াৰ এটা কোশ্চেনটো পঢ়া এবাৰ কোশ্চেনটো সাইলেন্ট হৈ আছে কোশ্চেনটো একো কোৱা নাই ৰাইট তো যদি কোশ্চেনটো সাইলেন্ট হৈ থাকে রাইট অফ মানে এটো কেছ হ'ব চোৱা নিউ ভ্যালুজ উইল এপিয়াৰ ইন দ্য ভ্যালুজ ঠিক আছে ইয়েস মানে এটো ক্লিয়াৰ মানে এটো রাইট অফৰ এন্ট্ৰিজ বোৰ এনেকুৱাই থাকে ন পাৰ্টনাৰ্স ক্যাপিটাল একাউণ্ট আহে তাত তো আৰু তো এনেকুৱাই হ'ব এন্ট্ৰিটো ক্লিয়াৰ বুঝলা আচ্ছা আকৌ এবাৰ এটা চাই লোৱা এবাৰ লাগিলে হ'ল ওকে তো চোৱা তো আমাৰ হ'ল এইটো বস্তু ক্লিয়াৰ ইয়ালৈকে হা এতিয়া আমাৰ তাৰমানে আমাৰ কি এইটো এন্ট্ৰি কৰিব লাগিব ৰাইট এইটো এন্ট্ৰি আমাৰ দৰকাৰ নাই তো এইটো এন্ট্ৰি মই মোহাই দিওঁ এতিয়া চোৱা এইটো এন্ট্ৰি ভিতৰত আমি কোনটো এন্ট্ৰি কৰিম প্ৰফিট এন্ট্ৰিটো নে লছ এন্ট্ৰিটো আমাৰ আছে কি প্ৰফিট এন্ট্ৰিটো কৰিম প্ৰফিট এন্ট্ৰিটো কৰিম তো প্ৰফিট এন্ট্ৰিটো কি ৰিভলিউশ্যন একাউণ্ট ডেবিটেড টু পিসি একাউণ্ট ডেবিট টু পাৰ্টনাৰ ক্যাপিটাল একাউণ্ট তো পাৰ্টনাৰ কি আছে এটা আছে আকাশ এটা আছে অমিত এটা আছে আশিষ আশিষ ৰাইট সানসলানি
আছে বাৰু তিনটা আছে ক্লিয়াৰ এতিয়া এই তিনটা কি কৰে আমি ওল্ড ৰেশিওত আমি ভাগ কৰি দিম ৰাইট 1:1:1 তো 8000 ইয়াৰ 1:1:1 যদি কৰি দিম 2666 2667 666 and 667 হ'ব old ratio 1:1:1 yes 1:1:1 so আমি ইয়াত যদি আৰু এটা থাকিলেহেঁতেন আৰু এটা পাৰ্টনাৰ থাকাহেঁতেন তেতিয়া 2000 বলতে বাট এতিয়া আমাৰ কি কৰিব লাগিব সব পাৰ্টনাৰ 1/3 হ'ব মানে 3 ভাগৰ ভাগ হ'ব তো 3 ভাগ কৰাচোন কিমান হ'ব 2 2 যা 3 6 দেন আকৌ 20 আহিলে 20 যদি 5 6 যা আকৌ 26 যা আকৌ 26 যা 0.7 তো এনেকুৱা আনসাৰ আহিব ওকে তো এতিয়া মই ইয়াত লিখিম ক্লিয়াৰ আছে হ'ল ন হ'ল